আৰু ২৬তম পদটো উলিয়াব লাগিলে a প্লাছ 25d। হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? ৱেলকাম টু এম জে ছাৰ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সমান্তৰ প্ৰগতিৰ MCQ সমূহ। তোমালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যি পাৰা আৰু কিবা কিবি এইবিলাক কৰি থাকিবা। তো ঠিক আছে, সময় নষ্ট নকৰি আমি আৰম্ভ কৰোঁ সমান্তৰ প্ৰগতি। তো প্ৰথম প্ৰশ্নটো হৈছে 10-7-4 ... সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ল। এইটো হৈছে 2019ত। এতিয়া তোমালোকে জানা 30তম পদটো উলিয়াব লাগিলে, আমি যদি 30তম পদ উলিয়াব লাগিব তেতিয়াহ'লে আমি লিখিব লাগিব a প্লাছ 29d। এতিয়া আমাক লাগিল a, আৰু a ইয়াত কি দিয়া আছে 10, তো এইটো আমি পাই গ'লোঁ 10। a মানে হ'ল প্ৰথম পদ 10 পাই গ'লোঁ। 29ৰ লগত d টো কি হ'ব? মাল্টিপ্লাই হ'ব, মানে পূৰণ হ'ব। এতিয়া d টো উলিয়াবলৈ আমি পৰৱৰ্তীৰ পৰা পূৰ্বৱৰ্তীটো বিয়োগ কৰিব লাগিব। পৰৱৰ্তী হৈছে কি আছিল পৰৱৰ্তী? 7। তাৰে পৰা পূৰ্বৱৰ্তী হৈছে 10, বিয়োগ কৰিব লাগিব, পাম আমি -3। তো ইয়াত 29ৰ লগত -3 পূৰণ কৰিব লাগিব। 10 পালোঁ, প্লাছে মাইনাছে মাইনাছ, 29ৰ লগত 3 পূৰণ কৰিলে কি বা হ'ব? ৩৩ × ৯০, 3 আৰু বিয়োগ কৰিলে 87 হ'ব। আৰু 87ৰ পৰা 10 বিয়োগ কৰাৰ লগে লগে আমি পাই যাম -77। কমতে পাইছে কি হয় -77? তো অপশ্যন কি হ'ব? বি। এইবাৰৰ প্ৰশ্নটো হৈছে 0 -4 -8 -12 ... সমান্তৰ প্ৰগতিটোৰ 26তম পদটো হ'ল। আহিছে 2020ত। এতিয়া 26তম পদটো উলিয়াব লাগিলে তোমালোকে জানাই a26, আৰু 26তম পদটো উলিয়াব লাগিলে a প্লাছ 25d। a মানে হৈছে প্ৰথম পদ, আৰু প্ৰথম পদটো হৈছে ইয়াত 0। 25ৰ লগত আমি পূৰণ দিব লাগিব d। টো উলিয়াব লাগিলে কি কৰিব লাগিব? -4ৰ পৰা বিয়োগ কৰিব লাগিব। কি বিয়োগ কৰিব লাগিব? 0। আৰু আমি জানো এই পৰৱৰ্তীৰ পৰা পূৰ্বৱৰ্তী মানে পিছৰটোৰ পৰা আগতো বিয়োগ কৰিব লাগে। তো -4ৰ পৰা আমি 0 বিয়োগ কৰিম। আৰু ইয়াত -4 আছে, -4 লিখি লৈছোঁ, বিয়োগ চিন আছে বিয়োগ, 0 বিয়োগ কৰিব লাগে 0। -4ৰ পৰা 0 বিয়োগ কৰিলে থাকিব -4। গতিকে d ঠাইত হ'ব -4। ঠিক আছে, 0 আছে 0, এইটো আৰু দিব নালাগে, প্লাছে মাইনাছে মাইনাছ। 25 4 যা হ'ব 100, 0ৰ পৰা আৰু 100 গ'লে কি থাকিব? -100 থাকিব। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি। এই 3 নম্বৰ প্ৰশ্নটো, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a। কি কৈছোঁ? 3 নম্বৰ প্ৰশ্নটো, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4, আৰু সাধাৰণ অন্তৰ -3 হ'লে পঞ্চম পদটো হ'ব। পঞ্চম পদ যদি আমি উলিয়াব লাগে তোমালোকে জানা a প্লাছ 4d লাগে আমাক। এইটো আমাক দিয়াই আছে, সেয়া হ'ল প্ৰথম পদ মানে 4। এই ঠাইত আমি 4 লিখি দিম, +4। ডিও আমাক দিয়া আছে, সাধাৰণ অন্তৰ মানে হ'ল d, কি দিয়া আছে? -3। 4 আছে 4 লিখি দিম, প্লাছে মাইনাছে মাইনাছ। 4 3 × 12, আৰু 12ৰ পৰা 4 যদি বিয়োগ কৰিব লাগে মানে 12ৰ পৰা 4 বিয়োগ কৰিলে কি পাম? 8 পাম। ডাঙৰ তলত কি চিন আছে? মাইনাছ। তো -8। অপশ্যন পাই গ'লোঁ। অপশ্যন হৈছে এ।